নিম্বুতৰী গাঁৱৰ 6 সন্তানৰ মাতৃ নিৰুদেশ 6 সন্তানৰ পিতৃৰে পলাই যোৱাৰ সন্দেহ পৰিয়ালৰ কামৰূপ জিলাৰ কুন্তলী আৰক্ষী চকীৰ অন্তৰ্গত নিম্বুতৰী গাঁৱৰ এগৰাকী মহিলাই নিৰুদেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে নিম্বুতৰী গাঁৱৰ খলিলুৰ ৰহমানৰ পত্নী আম্বিয়া খাতুন বয়স 35 বছৰ মহিলাগৰাকী তথা 6 সন্তানৰ মাতৃয়ে যোৱা 2 আগষ্টত ৰেখে নিজ ঘৰৰ পৰা হঠাৎ নিৰুদেশ হৈ পৰে। স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত থাকে যদিও পত্নীৰ নিৰুদেশৰ খবৰ পাই ঘৰত আহি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও বাতৰি যুগুতোৱালৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই। অৱশেষত স্বামীয়ে কুন্তলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে 42/24 নম্বৰ গোচৰৰ এক পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। এজাহাৰত উল্লেখ কৰা মতে চৌধুৰীপাম গাঁৱৰ কমুৰ আলী নামৰ লোকজনৰ লগত পলাই যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান পালে 9365282698 অথবা 8638653220 এই নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ইফালে মহিলাগৰাকীয়ে 2.5 বছৰীয়া এগৰাকী কন্যা সন্তানক লগত লৈ গৈছে যদিও বাকী 5 গৰাকী সন্তানৰ লগতে সন্তানৰ পিতৃৰ ঘৰখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সেই নিৰ্দেশ হৈ গ'ল। আমিতো মানুহটো ডিব্ৰুগড় আছিলোঁ। আমি খবৰ পাই কালি ৰাতি আহিলোঁ। আহি পিনে মানুহটো নাপাওঁ। বিভিন্ন জেগাত আমি খবৰ চবৰ ল'লোঁ, নাপালোঁ। আজি মোৰ 6জনী ছোৱালী কান্দি আছে। সৰুটোৰ লগত লৈ গৈছে। কোনোবা যদি কি পাই যদিতো আমাক জনাই দিব। ফোন নম্বৰ দিয়া আছে। আপোনাৰ ৰাইজৰ আমি অলপ ছোৱালী আছে, তাৰে এটা ছোৱালী লগত লৈ গৈছে। বাকী 5জনী ছোৱালী ঘৰত হাহাকাৰ কৰি আছে। গতিকে আমি বিনম্ৰভাৱে ৰাইজক অনুৰোধ জনাওঁ যে যদি মানুহ দুজনক লগ পায় বা দেখা পায়, যদি আমাৰ এই স্ক্ৰীণত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰে আমি নিশ্চয় আনন্দিত হওঁ। ওর খলিলুর রহমানের স্ত্রী আম্বিয়া খাতুন যোৱা শুক্ৰবাৰে অনুমান 1 বজাত ঘৰৰ পৰা ই ৰিক্সা লৈ বজাৰলৈ কুন্তলী বজাৰলৈ ওলাই আহে। তাৰ পিছৰ পৰা ঘৰৰ মানুহে চাৰিওফালে তেওঁৰ আত্মীয় স্বজনৰ ঘৰত ফোন চোন কৰাৰ পিছত আজিলৈকে এই মাইকীজনৰ কোনো খা খবৰ পোৱা নাই। এতিয়া আমাৰ সন্দেহ হয় যে চৌধুৰীপাম গাঁৱত ইয়াকুব আলীৰ ল'ৰা কমুৰ আলীয়ে লৈ যোৱাটো আমাৰ সন্দেহ হয়। সেই সম্পৰ্কে আমি নিৰুদ্দেশ বুলি কুন্তলী আৰক্ষী চকীত আমি এজাহাৰ কৰিছোঁ। যদি কোনোবাই এই মাইকী মানুহজনী বা ল'ৰাটোক লগ পায়, খবৰ পায়, আমাক আমি স্ক্ৰীণত 2টা ফোন নম্বৰ দিছোঁ। এই ফোন নম্বৰত আমাক জনালে বা কুন্তলী আৰক্ষী চকীত জনালে আমি নথৈ আনন্দিত হ'ম।